19 ছেপ্টেম্বৰ মোৰ জন্মদিন মই আগদিনাখন ৰাতি 12টাত অহা কেক মোলে ৰাতিপুৱা অৰ্ডাৰ দিয়া কেকবিলাক আহি 3-4টামান কেক জমা হৈছে আৰু মোৰ ল'ৰা ছোৱালীহালৰ এটাই ফূৰ্তি যে ইমান কেক আমি চবেই এটা কাটিব পাৰিম সিহঁতক দি ৰাতিপুৱাই কেক চেক কাটাই মেলি মই ভাবোঁ মোৰ জন্মদিন সদায় আমি ৰাতি হুলস্থুল কৰাতকৈ মই দিনৰ ভাগত ল'ৰা ছোৱালীকেইটা লৈ যাওঁ সেইদিনা সিহঁতক মই গেম পাৰ্লাৰ লৈ গৈছোঁ গেম জ'নত গেম খেলাব লৈ গৈছোঁ যে গেম খেলি আছে তেনেকুৱাতে এওঁ আহি পেলাই খবৰ দিছে খুব নাৰ্ভাছ হৈ পেলাই যে এনেকুৱা এটা খবৰ পাইছেনে আপুনি নাই পাগল নেকি চাওঁ ফেচবুক খোলাৰ লগে লগে দেখিছোঁ যে জুবিন গাৰ্গ অসুস্থ বোলে চালা অসুস্থ থাকোঁতেই মানুহ এটা মৰা বুলি কৈ দিয়ে কি ফাল্টু মানুহ চবকে মই গালি চালি পাৰিছোঁ আকৌ মই গেম খেলাত লাগিলোঁ মোৰ ল'ৰাটোৰ লগত মই শ্বুটিং গেম খেলোঁ কিবা খেলোঁ হঠাৎ এটা আহি পেলাই কৈছে নহয় কথাটো সঁচা আকৌ 2-এটা জেগাত ফোন কৰিলোঁ বোলে হয় দাদা আমি খবৰ পাইছোঁ কথাটো সঁচা তো মই মানে কি ভাবিম কি অনুভৱ কৰিম মই একো অনুভৱ কৰিব নোৱাৰাই হৈ গ'লোঁ তাৰমানে না মোৰ দুখ লাগিছে না মোৰ ইয়াত মই মোৰ ল'ৰাটোৰ লগত খেলিব পাৰিছোঁ না কিবা হৈ গ'ল সেইদিনাখন মই উপলব্ধি কৰিব নোৱাৰিলোঁ একদম অনেষ্টলি কৈছোঁ একো উপলব্ধি কৰা নাই মই সেইদিনাখন ৰাতি মানে কিবা সঁচাই নে মিছাই নে কি যে এনেকুৱা লাগি থাকিল পিছদিনা ৰাতি শুই উঠাৰ পৰা মোৰ মানে মই অনুভৱ কৰিছোঁ আৰু মোৰ আটাইতকৈ ডাঙৰ বেছি দুখটো এইকাৰণে লাগে যে যিবিলাক বকো যে মই গৰিমাও জানে এই কথাটো মই বকো এইটো কি কৰিছা তুমি এইটো আগদিনাখন ৰাতি তুমি দম দিয়া দি পেলাই পিছদিনা ক্ষমা খোজা এইটো কি ধৰণৰ কথা হ'ল মানে আপুনি জুবিনে কিবা খেলি মেলি কৰিলে সদায় মই বকো আৰু হাঁহি শুনি থাকে সি মোক এটা এক্সপ্লেইন কৰে সি মোতকৈ 10 টাইমছ ডাঙৰ ষ্টাৰ মই তাক কওঁ সি মোক ষ্টাৰ হিচাপে কেতিয়াও নলয় সি মোক বন্ধু হিচাপেই লয় তাৰ কাৰণে মই কাজিয়াও কৰিছোঁ আগতে এটা সময়ত চিনেমাও কেঞ্চেল কৰি দিছোঁ আমি দুয়োটাই তে মোৰ এনেকুৱা গিল্টি ফিলিং হৈছে প্ৰথম দুখ লগাতকৈ বেছি মোৰ গিল্টি ফিলিং হৈছে যে এই মানুহটোক মই বকি থাকোঁ সি কেতিয়াও একো নকয় আজি গাপকৈ গুচি গ'লগৈ সেইদিনাখন লাষ্ট যেতিয়া আমি ইভেণ্ট এটা অ'পেন কৰিছোঁ তেতিয়া সি মোক ক'লে যে আমি দুয়োটাই মই ক'লোঁ যে মোক ঘৰৰ পৰা মাহঁতে মোক 2 চকীয়া ল'বলৈ নিদিয়ে কৈছে 3 চকীয়া ল'ম তুমি আৰু মই হণ্ডাৰ এখন আছে 3টা চকা থকা বাইক এখন তুমি ল'বা এখন মই ল'ম এনাউন্স কৰিয়ে দিলে মাইক লৈ ৰবি আৰু মই এখন আমি হণ্ডাৰ শ্ব'ৰুম অ'পেন কৰিব গৈছিলোঁ কৈছে হণ্ডাৰ এখন 3 চকীয়া বাইক আছে এখন আমি দুটাই ল'ম দিয়া তো তেনেকুৱা এটা মানুহ ঘপকৈ নাইকিয়া হৈ যোৱাৰ তাৰপিছত মই সেই দুখটো মোৰ ক্ৰমান্বয়ে দেখোন আজি বাঢ়ি আহিহে আছে এটা দিন নাযায় এটা সময় নাযায় যিখিনি সময়ত মই তাৰ মুখখন মোৰ মুখৰ আগলৈ নাহে এতিয়া দায়িত্ব হৈ পৰিছে একোতো কৰিব নোৱাৰোঁ যিখিনি কৰিব পাৰোঁ এইখিনিয়ে কৰিব পাৰোঁ যিটো কৰি আছোঁ যিটো প্ৰশ্ন তুমি আজি সুধিছা মোক যে আমি কাকো পাহৰিবলৈ নিদিওঁ ইয়াত যদি গাফিলতি কৰে ধৰা পৰে কওঁতে কুণ্ঠাবোধ নকৰোঁ পৃথিৱীত যি আহে সন্মুখত তাৰ লগতে সমুখ সমৰ কাৰণে মই প্ৰস্তুত কিন্তু মই জীয়াই থকা কালচোৱাত মই কিন্তু অন্যায় হ'বলৈ নিদিওঁ মোৰ হাতত যদি নাই ক্ষমতা মই নাই পৰা বেলেগ কথা কিন্তু চেষ্টাটো অব্যাহত থাকিব আজীৱন